পানী লাগে তাৰপিছত এচিড লাগে ন তাৰপিছত কি হয় এনেকে নমস্কাৰ সকলোকে মই অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ লবৰ এখন বাগান দে বহুত এটা বৃহৎ বাগান হয় তো সেই বাগানখন আছোঁ আমাৰ লবৰ কাটা ষ্টাৰ্ট হৈছে তো এতিয়ালৈকে বহুত দেখিছে আমাৰ এনেকুৱা মানে কিছুমান ল'ৰাবিলাকে লবাৰ কাটিব মানে বাতি তেনেকৈ বহাই আছে বাতি বহাই মানে কাটিং কৰি পেলাই বাতিটো বহাই ন প্ৰথম তো সেইটো মানে সিহঁতে এইটো মাৰ্কিং বুলি কয় তো মাৰ্কিং কৰি আছে অকণমান দেখাইছোঁ আপোনালোকে চাই থাকক আৰু এইখনে হৈছে বাগানখন দেই বহুত ডাঙৰ হয় তো আপোনালোকক দেখুৱাম মই মানে এইবিলাক মানে বহাইছে এইবিলাকে মানে ইমান দিন মানে ছমাহ কাটে নে কি ছমাহ কাটে ন ছমাহ কটাৰ পিছত বন্ধ হৈ থাকে তো বৰষুণ যেতিয়া পৰিলে এতিয়া আকৌ ষ্টাৰ্ট কৰিব নতুনকৈ তো এনেকৈ আৰু সিহঁতে গৈ আছে ল'ৰাবিলাকে মাৰ্কিং কৰিব দেই মাৰ্কিং কৰিবতো সিহঁতে গৈ আছে তো মই দেখুৱাই আছোঁ বহুত ডাঙৰ হয় গাইজ তো আপোনালোকে যদি ইনকাম যদি আপোনালোকে কোনোবা যদি এনেকুৱা কি হয় এনেকুৱা মাটি এডোখৰ পৰি আছে আপোনালোকে বহুত লাখ টকা ইনকাম কৰিব পাৰিব দেই বহুত টকা হয় কাৰণ আমাৰ এনেকুৱা লবৰ বাগান মানে কি হয় আমাৰ লবৰ মানে বহুত মানে কি আমাৰ যি অত্যাৱশ্যকীয় সামগ্ৰী হয় ন মানে বহুত মানে যিবিলাক যান বাহন যিবিলাক আমাৰ টায়াৰ চায়াৰ চকা থকা বনোৱা হয় তো লবাৰৰ পৰা উৎপাদন কৰা হয় তো সেইবোৰ মানে এনেকুৱা লবাৰৰ পৰা চাগে কি কৰে মানে তৈয়াৰ কৰা হয় তো আপোনালোকক দেখুৱাইছোঁ কেনেকৈ কাটিং কৰে কেনেকৈ হয়তো লবাৰ আপোনালোকে কি কয় আমি যে ব্যৱহাৰ কৰোঁ প্ৰতিদিন আমাৰ যান বাহনত যিবোৰ হয়তো বহুত ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তো সেইবোৰ কেনেকৈ আৰু কেনেকৈ কি ধৰণে সিহঁতে কিবা কৰে কাটিং কৰে কেনেকৈ হয়তো লবা এখন উলিয়াই তো আপোনালোকক দেখুৱাইছোঁ চাই থাকক এইফালে আমাৰ ল'ৰাবিলাকে দেই মাৰ্কিং কৰি আছে মাৰ্কিং মানে সিহঁতে মানে প্ৰথম কাটিব ষ্টাৰ্ট অঁ এইফালে চাওকচোন এইটো কি ল'বা মানে ইমান দিনে কি কটা নাছিলে ইমান দিন বন্ধ হৈ আছিলে নেকি এইটো মানে কি আৰু এতিয়া মানে কিমান দিন আজি প্ৰথম ন আজি প্ৰথমৰ পৰা ষ্টাৰ্ট হ'ব এইটো কি কৰি আছে গাছটোত অলপ জোৰে ক'ব মাৰ্কিং কৰি আছে ন এইটো কেনেকৈ এইটোতে মাৰ্কিং আপুনি যে কাটিলে কটাৰ পিছত ইয়াতে কি কৰিব এইটো আঠাটো পৰি আছে নহয়নে ইয়াতে কিবা স্পট কি কয় এইটো স্পট কয় ন অকণমান লাজ কৰিছে ডেকা ল'ৰা ন অকণমান লাজ কৰিছে বাৰু কিন্তু এইটো কি ইয়াতে বাতি থাকিব নে আঠাবোৰ পৰি আছে ন অঁ আৰু এনেকৈ দেখিছে গাইজ তাৰপিছত এতিয়া যে কাটিলে কটাৰ পিছত কিমান টাইম মানে থৈ দিব লাগে ইয়াতে এইফালে না ইফালে ভালকৈ কোৱা এইটো যে কাটিব হা কাটাৰ পিছত আঠাটো মানে ষ্টক হোৱালৈকে কিমান টাইম মানে থৈ দিব লাগে ভালকৈ কোৱা 5 ঘণ্টা সময় ৰাতিপুৱা নহয় আপুনি যে এতিয়াতো 11টা বাজিবৰ হ'ল ৰাতিপুৱা কাটিব লাগে চাগে ন আৰু এইফালে আছে আমাৰ সেই বাগানখনৰ মানে মালিক দেই সেইটো মালিকে তো কাটিং মালিকে মানে ইমান কষ্ট হৈছে নিজৰ বাগান তো আছে কৰ্মচাৰী আছে এইফালে ল'ৰাবিলাকে আছে তো এনেকৈ কাটি আছে এই কিমানকৈ মানে কিমান দাম কিমান ল'বৰ দামটো এতিয়া কিমান নোৱাৰোঁ এতিয়াও মানে কিবা হোৱা নাই ন হয় মানে ছিজন লৈ মানে বেলেগ হয় ন দামটো তো দেখিছে মালিকেও মানে দেখিছে নিজৰ বাগান তথাপি ইমান কষ্ট কৰি পেলাই কাটিছে দেই খুব ভাল দেখিছে এইবোৰ কেনেকৈ কাটিছে খুব ধুনীয়াকৈ মানে ইমান স্পীড যিবিলাক মানে ল'ৰাবিলাক আছে এইবিলাক মানে সেই ল'ৰাবিলাক তাৰ বহুত স্পীড কাটে গাইজ বহুত স্পীড তো দেখাইছোঁ মই কিমান স্পীড কাটে সিহঁতে দেখাই দিয়া দেখিছে গাইজ আচলতে কি এইবোৰ আচলতে ট্ৰেইনিং লাগে দেই ট্ৰেইনিং নোহোৱাকৈ কোনেও কাটিব নোৱাৰে এতিয়া মই যদি কাটিবলৈ যাওঁ কাৰণ মই তেনেকৈ নোৱাৰিম বা আপোনালোকে নোৱাৰিব কিন্তু এইটো ট্ৰেইনিং ল'ব লাগে তো দেখিছে কেনেকৈ কাটিছে দেখিছে গাইজ এইবোৰ টেলেণ্ট দেখিছে কেনেকৈ মানে একদম তো আৰু অকণমান কথা পাতিব আমাৰ সেই আছে দাদাজন আছে তো বাকী এইটো যে কাটিলে কটাৰ পিছত কি কৰিব এইটো কালেক্ট কৰিব আজিতো কালেক্ট নহয় এইটো মোক ওলাইছোঁ অঁ এইটো মানে কালেক্টটো মানে আজি নহয় হয়তো কালি যোৱাকালিৰ পৰা অহাকালিৰ পৰা কালেক্ট কৰিব ন কালেক্ট কৰাৰ পিছত কি কৰিব লাগে কেনেকুৱা চিষ্টেমত কি কৰিব লাগে ঢালি পেলাই কিবা এচিড লগত মিলাই চিট বনাম মানে কি হয় ট্ৰেত মানে আঠাটো কি কৰিব কালেক্ট কৰি পেলাই ট্ৰেত ই কৰিব লাগে ন মিলাই দিব লাগে কি লাগে তাত কি লাগে পানী লাগে তাৰপিছত এচিড লাগে ন তাৰপিছত কি হয় এনেকৈ মানে কি হয় গোটা হৈ যায় ন গোটা হোৱাৰ পিছত কি কৰে এইটো লৈ পেলাই কিবা মেচিনত চিট বনাম মেচিনত পিঠা নিচিনা বনাই ন তাৰপিছত কি হয় এইটো মানে কি কৰিব লাগে পিঠা বনাৰ পিছত কি কৰিব লাগে শুকাব লাগে ন শুকাৰ পিছত বিক্ৰী হয় মানে এইটো শুকাওঁতে কিমান দিন লাগে শুকাওঁতে ৰ'দ যদি ভালকৈ দিয়ে 3-4 দিন লাগে 3-4 দিন লাগে ন তাৰপিছত মানে কি এইটো চেল কৰা হয়
মানে আৰু যিবিলাক মানে কালেক্ট কৰাৰ পিছত যিবিলাক বাতিত ৰৈ যায় এইবোৰ কি স্ক্ৰেপ কয় না স্ক্ৰেপ সেইটোৰ দাম কিমান এইটোৰ দাম ধৰ কিবা চিটতকৈ কিবা 50% দাম 50% দাম ন যিটো আমাৰ যে মানে আঠাটো কালেক্ট হৈ যায় কালেক্ট হোৱাৰ পিছত যিবোৰ মানে বাতিত ৰৈ যায় অকণমানকৈ ৰৈ যায় সেইটো মানে এসপ্তাহ হওক বা দুসপ্তাহৰ পিছত কি হয় অকণমান বেছিকৈ মানে বাতিত যিবিলাক ডাঠ হৈ লাগি থাকে সেইবোৰ স্ক্ৰাপ সেইবিলাক মানে কি 50% ন 50% মানে দাম পোৱা যায় দেখিছে গাইজ খুব ধুনীয়াকৈ ক'লে আমাৰ সেইজন বাগানখনৰ মালিক ধুনীয়াকৈ কৈ দিলে বুজাই দিলে আপোনালোকে তো ভাল লাগিলে তেনেকুৱা কথা পাতি পেলাই তো ইমান এটা ডাঙৰ হয় বাগানখন বহুত ডাঙৰ তো গাইজ আজি ইমানখিনি দেখুৱাইছোঁ আৰু কেনেকৈ মানে এদিন আৰু নেক্সট ভিডিঅ'ত মই দেখাম আপোনালোকক যে কেনেকৈ চিট তৈয়াৰ কৰা হয় কেনেকৈ চিট তৈয়াৰ কৰি পেলাই বেচাৰ কাৰণে ৰেডি কৰা হয় তো এইটো নেক্সট ভিডিঅ'ত আপোনালোকে পাব মোৰ তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব বাই বাই